সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1948 শকাব্দৰ শাওণ মাহৰ 11 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ জুলাই মাহৰ 28 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ চতুৰ্দশী তিথি। ৰাত্ৰি 6:18 চলি থাকিব। তাৰপাছত পূৰ্ণিমা তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পূৰ্বচাৰা নক্ষত্ৰ। দুপৰীয়া 1:11 চলি থাকিব। আজি যোগ হৈছে বিষ্কুম্ভ যোগ। ৰাত্ৰি 11:33 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 4:47:19 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:12:51। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব ধনু ৰাশি। ক্ষত্ৰিয় বৰ্ণ মতান্তৰী বৈশ্য বৰ্ণ হ'ব। বৰুণ যোগ। মনুষ্যৰ গণ হ'ব গন্ধৰ্বৰ অস্থি। অস্তোত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। কিন্তু দুপৰীয়া 1:11 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু মনুষ্যৰ গণ হ'ব গৰুৰ অস্থি। অস্তোত্তৰী মতে বৃহস্পতিৰ দশা, বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 2:51 পৰা 4:32। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 8:04 পৰা 9:43। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অতিকে লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত। গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি দিনটোত দান পুণ্য কৰি মানসিক শান্তি লাভ কৰা দেখা যাব। গতিকে আনক সহায় কৰিবলৈ আপোনাৰ ইচ্ছা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে স্বতন্ত্ৰভাৱে আজি ধন উপাৰ্জনো কৰিব পাৰিব। আনৰ ওপৰত আশা কৰিব নালাগে। নিজেই যিটো ক্ষেত্ৰত আপুনি লাগি আছে সেই ক্ষেত্ৰৰ ফালৰ পৰা ধন উপাৰ্জনো কৰিব পাৰিব। আত্মবিশ্বাস অকণমান নিজৰ বৃদ্ধি কৰাৰ প্ৰয়োজন আছে, তেতিয়াহে আপোনাৰ দিনটো আগবাঢ়ি যাব। গতিকে নিজৰ আত্মবিশ্বাস যিমান বঢ়াব সিমানেই আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। আজি কৰ্মৰ পৰা সোনকালে বিৰতি ল'বলগীয়াও হ'ব পাৰে, কাৰণ বৰ বেছি দীঘলীয়া সময়লৈকে কৰ্ম কৰি আজি নাথাকে। কিন্তু অতি সহজতে অন্য ব্যক্তিক নিজৰ পিনে আকৰ্ষিত আপুনি কৰিব পাৰিব। য'তেই নাযাওক কিয় আপোনাৰ কথা বতৰা, আপোনাৰ ব্যক্তিত্বই সমাজত লোকপ্ৰিয়তা লাভ কৰিব। আপুনি আনক সন্মত আজি দিনটোত কৰিব পাৰিব। লগতে প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও দিনটো ধুনীয়াকৈ ৰোমান্টিক ভাৱতে পাৰ হ'ব। ঘৰৰ নামত অকণমান খৰচ আজি থাকিব। বাকী কিন্তু অন্য প্ৰতিটো দিশত আপোনাৰ দিনটো অৱশ্যে শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত
ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি আনৰ সহায় নোলোৱাকৈ নিজেই কিছু ধন উপাৰ্জন কৰিব পাৰিব। বিগত দিনত আনৰ সহায় আপুনি লৈছিল ধন উপাৰ্জনত, কিন্তু আজি নিজে ধন উপাৰ্জন কৰিব পাৰিব। কিন্তু খোৱা লোৱাত অকণমান যত্ন ৰাখিব। যিকোনো বস্তু খোৱা লোৱা কৰিলে স্বাস্থ্যত পৰিৱৰ্তন আহিব পাৰে। আজি যুৱ প্ৰজন্মৰ সৈতে আপুনি যিমান জড়িত থাকিব সিমানেই আপোনাৰ লাভ হ'ব। গতিকে আপোনাতকৈ সৰু হ'লেও যুৱ প্ৰজন্মৰ সৈতে আপুনি জড়িত থাকক, নিশ্চয় লাভালাভবোৰ বৃদ্ধি পাব। প্ৰেমৰ ফালৰ পৰাও শুভ। লগতে আজিৰ দিনটোত নতুন সুযোগ সুবিধা আপোনাৰ সন্মুখত অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি মিলা প্ৰীতি আপোনাৰ সকলোৰে সৈতে বৃদ্ধি পাব। গতিকে বিভিন্ন ব্যক্তিৰ সৈতে চিনাকি হ'ব, যোগাযোগ হ'ব আজিৰ দিনটোত। অৱশ্যে আনক মাজে সময়ে উপদেশো দিবলগীয়া হ'ব পাৰে, কাৰণ কোনোবা ব্যক্তিয়ে আপোনাক আজি আপোনাৰ ওচৰত উপদেশ বিচাৰি অহা দেখা যাব। লগতে যাত্ৰাৰো সম্ভাৱনা আছে। যদিও আপুনি যাত্ৰা কৰি লগে আপোনাৰ লাভ নহয়, কিন্তু সেই যাত্ৰাই অনাগত দিনত কিন্তু আপোনাক লাভো দিব। গতিকে যাত্ৰা কৰক, নিশ্চয় লাভালাভ আপোনাৰ হ'ব ধৰিব। বাকী সময়বোৰ কেনেকৈ পাৰ হৈ গ'ল আপুনি গম নাপাব। গতিকে দিনটো সোনকালে পাৰ হৈ যোৱা যেন অনুভৱ হ'ব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে নিজৰ আত্মবিশ্বাস অকণমান বঢ়াওক, কাৰণ আজি আত্মবিশ্বাসৰ প্ৰয়োজন আছে। বিশেষকৈ আপুনি কোনোবা এনে ব্যক্তিক লগ পাব যি ব্যক্তিৰ সৈতে আপুনি সাহসেৰে কিছু কথা ক'বলগীয়া হৈ পৰিব। আপোনাৰ কৰ্মক্ষেত্ৰত আপুনি নিজেই ধন খৰচ আজি কৰিব লাগিব। ঘৰৰ আৰ্থিক স্থিতি অকণমান দুৰ্বল, কাৰণ ঘৰৰ কোনোবা ব্যক্তিয়ে হয়তো আপোনাক আজি ধন বিচাৰিব পাৰে। আৰ্থিকভাৱে আপুনি ঘৰখনত সহায় কৰিবলগীয়া হৈ পৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি প্ৰিয়জনে কঠিন কাম কৰি আপোনাক সহায় সহযোগিতা কৰিব। গতিকে কঠিন পৰিস্থিতিটো প্ৰিয়জন আপোনাৰ বাবে আজি ছাপৰ্টত থাকিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোত কৰ্মত পৰিৱৰ্তনৰ যোগ আছে। আপুনি এটা কাম কৰাৰ বিপৰীতে কিছু সময় এটা কামত, কিছু সময় বেলেগ কামত আজি ব্যস্ততা আপোনাৰ থাকিব। ইয়াৰ বাহিৰে আনে কি কয় কি নকয় সেইবোৰ এওঁলোকে একেবাৰে চিন্তা নকৰি নিজৰ মন পচন্দৰ কাৰ্য কৰাহে কিন্তু দেখা যাব। গতিকে আনে কিবা বেয়াকৈ ক'লেও তাৰ এওঁলোকে প্ৰত্যুত্তৰ নিজৰ মতে আজি দিনটোত চলা দেখা যাব। গতিকে লক্ষ্য কৰিলে বাকী অন্য দিশৰ ফালৰ পৰাও দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি স্বভাৱ চৰিত্ৰত কিছু উদাৰতা আহিব, যিটো কাৰণত আনক সহায় কৰিবলৈ মন যাব এওঁলোকৰ। আনে কিবা আৰ্থিকভাৱে সহায় খুজিলেও এওঁলোকে সোনকালে সহায় কৰি দিয়া দেখা যাব। কিন্তু আজি নতুন পথেৰে ধন আগমনৰ সম্ভাৱনা আছে। গতিকে কোনোবা নতুন ক্ষেত্ৰৰ সৈতে আপুনি জড়িত থাকিলে নিশ্চয় আৰ্থিক লাভালাভ আপোনাৰ হ'ব ধৰিব। ইয়াৰ বাহিৰে সকলোকে আপুনি চকু মুদি বিশ্বাস নকৰিব, কাৰণ আনে আপোনাক সকলো সঁচা কথা আজি খুলি নক'বও পাৰে। গতিকে যিমান পাৰে কথাবোৰ কওঁতে গুৰুত্ব ৰাখিব। প্ৰেমত আপুনি প্ৰিয়জনৰ ওচৰত সৰু হ'বলগীয়া হ'ব পাৰে, নতুবা ক্ষমাও খুজিবলগীয়া হয়তো হ'ব পাৰে। কৰ্মক্ষেত্ৰত আজি মিলা প্ৰীতিৰে কাম বনবোৰ হ'ব। আপুনি অকলে কৰাৰ বিপৰীতে বিভিন্ন ব্যক্তিৰ সৈতে লগ হৈ আজি কৰ্ম কৰিবলগীয়া হৈ পৰিব। অকণমান ধৈৰ্য ধৰাৰ অৱশ্যে প্ৰয়োজন আছে। মাজে সময়ে ধৈৰ্য কমিব পাৰে, খং বাঢ়িব পাৰে। গতিকে যিমান পাৰে নিজৰ ধৈৰ্য আজি নিজে বৃদ্ধি কৰিব। লগতে নতুন কথা শিকিব পাৰিব, জানিব পাৰিব। য'তেই নাযাওক কিয়
আপুনি নতুন কথা শিকাৰ জনাৰ সুযোগ সুবিধা লাভ কৰিব। আজি প্ৰিয়জনেও খুব কথাবোৰ চাই চিতি কোৱা দেখা যাব। গতিকে কথা আপোনাক সকলো কথা অৱশ্যে প্ৰিয়জনে খুলি নকয়, সেইটো আপুনি গুৰুত্ব ৰাখিব। বাকী লক্ষ্য কৰিলে দিনটোত আপোনাৰ শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি পৰিয়ালৰ সদস্যসকলৰ সমৰ্থন লাভ কৰিব। অৱশ্যে কোনোবা সময়ত পৰিয়ালৰ সমৰ্থন লোৱাৰ প্ৰয়োজনীয়তাও আজিৰ দিনটোত আপোনাৰ আহি পৰিব। লগতে সকলো ব্যক্তি আপোনাৰ কথাত সন্মত হ'ব, স্বীকাৰ কৰিব। আপুনি কৰা উপকাৰবোৰ আজি অন্য ব্যক্তিয়ে স্বীকাৰ কৰিব। লগতে ধন আপুনি সোনকালে উপাৰ্জন কৰিব পাৰিব আৰু আপোনাৰ হাতত আজি পুৰণা ধন পাবলগীয়া ধন আগমনৰ সম্ভাৱনাও কিন্তু দিনটোত দেখা পোৱা গৈছে। গতিকে লক্ষ্য কৰিলে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো ধুনীয়াকৈয়ে পাৰ হ'ব। আজি নতুন নতুন কাৰ্যত যিমান জড়িত থাকিব সিমানেই আৰ্থিকভাৱে আপোনাৰ লাভ হ'ব। নতুন কামে আপোনাক লাভালাভ দিব। ইয়াৰ বাহিৰে প্ৰেম সম্পৰ্কত আজি আপোনাৰ প্ৰেম সম্পৰ্কৰ কথাবোৰ সাৰ্বজনিক হৈ পৰাও দেখা যাব। ইয়াৰ বাহিৰে পিতৃ মাতৃয়ে আপোনাক কোনোবা ক্ষেত্ৰত উপদেশ দিব। মাজে সময়ে পিতৃ মাতৃৰ উপদেশ আপুনি শুনিবলগীয়াও হৈ পৰিব। বিদ্যাৰ্থীসকলৰ শিক্ষাত বহুদিনৰ মূৰত আজি কিছু সময় দিব লাগিব, কাৰণ বিগত দিনত পঢ়া শুনাত আপুনি কমকৈ সময় দি আছিল, সিমান সময় পোৱা নাছিল। কিন্তু আজি কিছু সময় পঢ়া শুনাৰ নামত দিব লাগিব। বাকী লক্ষ্য কৰিলে শুভ সংখ্যা আজিৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব গুলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি আনৰ প্ৰশংসা কৰিলে আপোনাৰ নিজৰে লাভ হ'ব। গতিকে যিমান আপুনি আনৰ প্ৰশংসা কৰিব সিমানেই লাভালাভবোৰো আপোনাৰ বাঢ়িব। লগতে এই ৰাশিৰ ব্যক্তিসকলে খৰচ কৰাত অকণমান নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে, কাৰণ অদৰকাৰী ক্ষেত্ৰত আজি খৰচৰ মাত্ৰা কিছু বাঢ়িব। গতিকে নিয়ন্ত্ৰণ ৰাখিব। পৰিয়ালত সৰু কথাই আজি কাজিয়া পেচালৰ সূত্ৰপাতো আনিব পাৰে। গতিকে অকণমান পাৰিবাৰিক ক্ষেত্ৰত আপুনি যিকোনো কথা কোৱাৰ পৰা দূৰত থাকিব। প্ৰেম সম্পৰ্কত বা বৈবাহিক সম্পৰ্কত প্ৰিয়জনৰ পৰা কিবা খবৰ আজি শুনিবলৈ পাব। আজি দিনটোত উৎসাহ উদ্দীপনাও আপোনাৰ বাঢ়িব। বিগত দিনৰ তুলনাত আজি কিবা কথাই মনত উৎসাহ আৰু উদ্দীপনাবোৰ বঢ়াব। নতুন নতুন ক্ষমতাও আপোনাৰ বাঢ়িব আৰু হঠাৎ কিবা সুবিধা আপোনাৰ সন্মুখত আজি অহাৰ কিন্তু সম্ভাৱনা দেখা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে বহুদিনৰ পৰা কিবা কামত যদি চেষ্টা আৰু কষ্ট কৰি আহিছে, তেতিয়াহ'লে সেই চেষ্টা আৰু কষ্টই আজিৰ দিনটোত সফলতা প্ৰদান কৰিব। গতিকে লক্ষ্য কৰিলে বিদ্যাৰ্থীসকলৰো আজিৰ দিনটোত পুনৰ পঢ়া শুনাৰ কাৰ্যবোৰত ওতঃপ্ৰোতভাৱে জড়িত থকা এওঁলোকক শিক্ষাৰ্থীসকলক দেখা যাব। গতিকে শুভ সংখ্যা আজি দিনটোৰ বাবে অৱশ্যে থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে আজি অকণমান জিৰণি লোৱাৰ প্ৰয়োজন আছে। বিগত দিনত স্বাস্থ্য পাতিত অকণমান দুৰ্বলতা চলি আছিল। আজি কিন্তু জিৰণি ল'লে আপোনাৰ নিশ্চয় স্বাস্থ্য পাতিত সবলতা আহিব ধৰিব। আজি ক'ৰবাৰ পৰা কমিশ্যন হওক নতুবা এক্সট্ৰা যদি ক'ৰবাৰ পৰা পাবলগীয়া ধন আছে, তেতিয়াহ'লে আজিৰ দিনটোত লাভ কৰিব। সেই ক্ষেত্ৰত লাভালাভৰ যোগ দেখা পোৱা গৈছে। সন্ধিয়াৰ সময়ত আপোনাৰ ঘৰত কোনোবা অতিথি আলহীৰ আগমন আজি হ'ব ধৰিব। অৱশ্যে বিভিন্ন ব্যক্তি আপোনাৰ ঘৰত আজি আহি থাকিব, সন্ধিয়াৰ সময়তো আহি থাকিব। প্ৰেমৰ ক্ষেত্ৰত অকণমান বিবাদপূৰ্ণভাৱে দিনটো পাৰ হ'ব পাৰে। গতিকে
প্ৰেম সম্পৰ্কত গুৰুত্ব ৰাখিব, কাজিয়া পেচাল যাতে নাহে সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিব। আজি যিকোনো কাম এওঁলোকে প্ৰথমতে চাই চিতিহে কৰা দেখা যাব। এওঁলোকে নিজৰ কাম বনবোৰ খুব ধুনীয়াকৈ দায়িত্বপূৰ্ণভাৱে কৰাও দেখা যাব। অৱশ্যে আনে আপোনাৰ কাম বনবোৰ আজি নিৰীক্ষণ কৰি থাকিব। এনে কোনো ব্যক্তি আপোনাৰ ওচৰে পাজৰে থাকিব যি ব্যক্তি আপোনাৰ কাম বনবোৰ খুব ভালদৰে নিৰীক্ষণ কৰিব। কপিও হয়তো আপোনাক আজি অন্য ব্যক্তিয়ে কৰিব পাৰে। বন্ধু বান্ধৱৰ সৈতেও বহুদিনৰ পৰা আজি আপোনাৰ যোগাযোগ হ'ব। গতিকে পুৰণা ব্যক্তিৰ সৈতেও আজি যোগাযোগ হোৱাৰ সম্ভাৱনা দিনটোত দেখা গৈছে। বাকী লক্ষ্য কৰিলে আজি দিনটোত আপোনাৰ শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি ভাল কথা শিকিব পাৰিব, জানিব পাৰিব। কাৰণ আজি বহু ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। বহু ব্যক্তিৰ পৰা আপুনি নতুন কথাও আজি শিকিব পাৰিব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা ৰাতিপুৱাৰ তুলনাত দিনটোৰ শেষৰ সময়খিনি আৰ্থিকভাৱে লাভৰ যোগ, কাৰণ ৰাতিপুৱাতকৈ দিনটোৰ শেষৰ ভাগত লাভালাভবোৰ বাঢ়িব। ঘৰুৱা ক্ষেত্ৰত আজি মানসিক শান্তি লাভ কৰিব। বিগত দিনত যদিও অকণমান ঘৰত সিমান আপোনাৰ শুভ নাছিল, কিন্তু আজি আপোনাৰ ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা সমস্যাবোৰ নোহোৱা হ'ব। প্ৰেমত এই ৰাশিৰ ব্যক্তিসকলে হয়তো প্ৰিয়জনৰ তলত চলিবলগীয়া হ'ব পাৰে। প্ৰিয়জনৰ কথা আজি শুনিব আপুনি নিশ্চয় লাগিব। কিন্তু যিমান পাৰে কাজিয়া পেচাল মতভেদ এইবোৰৰ পৰা দূৰত থাকক, সেইবোৰে আপোনাৰ ক্ষতিও আজি কৰিব পাৰে। আজি কিন্তু কেইবাটাও ক্ষেত্ৰত আপোনাৰ লাভালাভৰ যোগ দেখা পোৱা গৈছে। একাধিক পথেৰে আপোনাৰ দিনটোত লাভ হ'ব ধৰিব। বিবাহিতসকলৰ কিন্তু দিনটো শুভ, কাৰণ প্ৰেমতকৈ বৈবাহিক সম্পৰ্কত আজি দিনটোত ভাল খবৰৰ যোগ দেখা পোৱা গৈছে। লগতে সুস্বাদু ভোজন গ্ৰহণ কৰিবলৈ আপোনাৰ মন যাব আৰু খুব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকা এওঁলোকক দেখা যাব। যিকোনো বস্তু খাবলৈ ইচ্ছা নকৰিব। গতিকে চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি এওঁলোকক বেছি গুৰুত্ব দিয়া দেখা যাব। গতিকে বাকী অৱশ্যে অন্য প্ৰতিটো দিশৰ ফালৰ পৰা দিনটো আপোনাৰ বাবে ধুনীয়াকৈয়ে পাৰ হ'ব। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি ব্যক্তিসকলৰ আজি খং ৰাগ অকণমান থাকিব। গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰিব। আজি সোনকালে সিদ্ধান্তবোৰো আপুনি নল'ব, কাৰণ সোনকালে সিদ্ধান্ত ল'লে পিছত আপুনি পুনৰ সেই সিদ্ধান্তবোৰ সলাবলগীয়া হয়তো হ'ব পাৰে। লগতে আজি সৰু ল'ৰা ছোৱালীৰ পৰা সমৰ্থন থাকিব। আপোনাৰ সৰু ল'ৰা ছোৱালীৰ পৰা সহায় বিচাৰিলেও আপুনি দিনটোত লাভ কৰিব। দৈহিক সৌন্দৰ্যতা আপোনাৰ বাঢ়িব। বিগত দিনৰ তুলনাত স্বাস্থ্য পাতিত আজি সৌন্দৰ্যতা আৰু সবলতা বৃদ্ধিৰ যোগ অৱশ্যে দেখা পোৱা গৈছে। লগতে আজিৰ দিনটোত ঘৰৰ সমৰ্থন লাভ কৰিব। ঘৰুৱা ক্ষেত্ৰত আপুনি দিনটোত নিজকে কিছু প্ৰাধান্যতা দিয়া যেন অনুভৱ কৰিব পাৰিব, কাৰণ ঘৰৰ সকলো ব্যক্তি আপোনাক আজি নোসোধাকৈ কোনো কাৰ্য একেবাৰে নকৰে। ইয়াৰ উপৰিও ক'ৰবাত ফুৰিবলৈ যাবলৈ মন যাব। ঘূৰা ফুৰা কৰিবলৈ আজি কিছু ইচ্ছা আপোনাৰ থাকিব। আৰু জীৱনসংগীৰ সৈতে কিন্তু আত্মীয়তাপূৰ্ণ কিবা গোপন কথাৰ আলোচনাও আজিৰ দিনটোত হ'ব পাৰে। লগতে আজি মোবাইলৰ সৈতে ব্যস্ততা বহু বাঢ়িব। গতিকে যিখিনি সময় আজৰি সময় পাব সেইখিনি সময় এওঁলোকে মোবাইলত ব্যস্ত থকা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ ভিতৰত জন্মগতভাৱে বহু প্ৰতিভা আছে, কিন্তু সেই প্ৰতিভাসমূহ আপুনি নিজে বিকাশ নকৰাৰ বাবেই
লুপ্ত হৈ আছে। গতিকে আজিৰ দিনটোত আপুনি সুযোগ সুবিধা লাভ কৰিব সেই প্ৰতিভাসমূহ আনৰ আগত দেখুওৱাৰ বাবে নিশ্চয় সুবিধা লাভ কৰিব। কিন্তু অকণমান ইচ্ছা শক্তি মাজে সময়ে কমিব পাৰে। গতিকে যিমান পাৰে নিজৰ ইচ্ছা শক্তি আপুনি নিজে বৃদ্ধি কৰক, তেতিয়া দেখিব দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি যদি কাৰোবাৰ পৰা পাবলগীয়া ধন আছিল, সেই ধন উভতাই লাভ কৰিব। গতিকে আৰ্থিক সমস্যাবোৰো দিনটোত সমাধান হ'ব। কিন্তু বাদ বিবাদ কাজিয়া পেচালৰ পৰা দূৰত থকাটোৱে আপোনাৰ বাবে ভাল হ'ব। যিমান দূৰত থাকিব সিমানেই আপোনাৰ দিনটো শান্তিপূৰ্ণভাৱে পাৰ হ'ব। প্ৰেমত অকণমান প্ৰিয়জনে আপোনাক বহু কথা শুনাব পাৰে, কিন্তু সম্পৰ্কত কোনো ধৰণৰ আজি প্ৰভাৱ নপৰে। গতিকে সেইটো চিন্তা কৰাৰো প্ৰয়োজন নাই। আজি নিজৰ ক্ষমতা দক্ষতাবোৰো দেখুওৱাৰ সুযোগ সুবিধা আপোনাৰ সন্মুখত মাজে সময়ে আহিব, কিন্তু কম সময়ৰ বাবেহে আপোনাৰ সন্মুখত সুবিধাবোৰ আহিব। গতিকে সেই সুবিধাবোৰ আপুনি সোনকালে লোৱাৰ চেষ্টাও কৰিব। আজৰি সময়ত ক'ত যাব, কি কৰিব, কি কৰিলে ভাল হ'ব, এনেধৰণৰ পৰিকল্পনা কিছু এওঁলোকে আজৰি সময়ত কৰাও দেখা যাব। আৰু বিশেষকৈ জীৱনসংগী আপোনাক কিবা হঠাৎ ছাৰপ্ৰাইজ দিব পাৰে। গতিকে হঠাৎ কিবা খবৰ নতুবা ছাৰপ্ৰাইজ আজি প্ৰিয়জনে আপোনাক দিনটোত দিয়া দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত অকণমান ব্যস্ত থকা দেখা যাব, যিটো কাৰণত আপোনাৰ কৰিবলগীয়া কিছু কাম পিছ পৰি ৰোৱাও দেখা যাব। লগতে সন্তান পক্ষৰ ফালৰ পৰা আজি ধন প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে যদি আপুনি বিবাহিত তেতিয়াহ'লে সন্তানৰ ফালৰ পৰা আপুনি কিবা আৰ্থিক লাভালাভ ল'ব পাৰিব। আজি আপোনাক ক'ৰবাত নহয় ক'ৰবাত সন্মান দিয়াৰ সম্ভাৱনাও কোনোবাই দেখা গৈছে। গতিকে য'তেই নাযাওক কিয় কোনোবা নহয় কোনোবা ব্যক্তি আপোনাক খুবেই সন্মান দিব, আদৰ সাদৰ আজি লাভ কৰিব। কিন্তু কাজিয়াৰ পৰা দূৰত থাকিব, কাৰণ সৰু সৰু ক্ষেত্ৰত কাজিয়া মতভেদ হোৱাৰ সম্ভাৱনাও দিনটোত দেখা পোৱা গৈছে। আজি সকাৰাত্মক চিন্তাবোৰ আপোনাৰ মনত আহিব। গতিকে নতুন নতুন আইডিয়া, নতুন নতুন চিন্তাধাৰাবোৰো আপোনাৰ মনত আজি চলিব। নিজৰ প্ৰতিভা দেখুওৱাৰ আজি আপুনি সুযোগ সুবিধাও লাভ কৰিব। লগতে বেচা কিনা আজি বাঢ়িব। আপুনি যদি ব্যৱসায় তেতিয়াহ'লে আপোনাৰ লেনদেনৰ পৰিমাণ বাঢ়িব। আৰু যদি আপুনি ঘৰৰ মুখ্য ব্যক্তি তেতিয়াহ'লেও কিন্তু আপোনাৰ খৰচৰ মাত্ৰা, বজাৰ সমাৰ কৰাৰ মাত্ৰা কিছু আজি বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰ পঢ়িবলৈ আজি কমকৈ ইচ্ছা যাব, কাৰণ পঢ়াৰ পৰা অকণমান দূৰত থাকিবলৈ আজি আপোনাৰ মন যাব। বাকী কিন্তু প্ৰতিটো দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে আজিৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশি লৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোত আত্মবিশ্বাস বাঢ়িব, কাৰণ প্ৰত্যেকটো কাৰ্যত এওঁলোকে সাহসী হৈ আগবঢ়া দেখা যাব। আজি কিন্তু খৰচৰ মাত্ৰা কিছু দেখা পোৱা গৈছে। বিগত দিনৰ কিবা কাৰ্যৰ নামতো আজি দিনটোত আপোনাৰ খৰচ কিছু হ'ব পাৰে। ইয়াৰ বাহিৰে বন্ধু বান্ধৱৰ স্বভাৱ চৰিত্ৰত অকণমান আজি পৰিৱৰ্তন আহিব, কাৰণ বন্ধুৱে আপোনাক সহায় কৰিম বুলি ভাবিও আজি সহায় নকৰিব। গতিকে নিজৰ কাম নিজে আপুনি কৰিব লাগিব। প্ৰিয়জনৰ পৰা অকণমান আজি দূৰত থাকিব লাগিব। প্ৰিয়জনে হয়তো সঘনাই খবৰ ল'ব, কিন্তু প্ৰিয়জনৰ পৰা আজি অকণমান আপুনি দূৰত থাকিব লাগিব। কিন্তু যদি আপুনি পৰিকল্পনা কৰি আছে কিবা কাৰ্যৰ নতুবা ক'ৰবাত যোৱাৰ পৰিকল্পনা কৰি আছে, অন্তিম সময়ত সেই পৰিকল্পনাসমূহ অকণমান সাল সলনি কৰিব লাগিব। গতিকে পৰিকল্পনাবোৰত কিছু সাল সলনি আজি আপোনাৰ হ'ব। লগতে অসাধাৰণ কাম আপুনি আজি কৰি দেখুৱাব পাৰিব। আনে যিটো কাম কৰিবলৈ নোৱাৰে, অৰ্থাৎ আনৰ যিটো সক্ষমতাৰ দূৰত আছে, সেই কাৰ্য আপুনি আজি কৰি আনক
দেখুৱাব পাৰিব। গতিকে সন্মান আৰু আপোনাক সকলোৱে আজি গুৰুত্ব দিব। আপোনাৰ অৱশ্যে কাৰ্যবোৰ অন্য ব্যক্তিয়ে আজি কপি কৰা দেখা যাব, কিন্তু পিতৃ মাতৃৰ মৰম চেনেহো লাভ কৰিব। ঘৰৰ সকলো ব্যক্তিৰ লগতে পিতৃ মাতৃও আপোনাক আজি দিনটোত অৱশ্যে মৰম চেনেহ কৰিব। বাকী দিনটোত লক্ষ্য কৰিলে শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।